নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে কুশলে আছে। আৰু আজি মই বনাবলৈ লৈছোঁ এইটো তিয়ঁহৰ খাৰ বনাম মাছৰ মাথা দি। আপোনালোকে বাৰু খায়নে নাখায় জনাবচোন। খাই ভাল লাগে নহয় জানো? আমি অসমীয়া যিহেতুকে খাৰ খোৱা অসমীয়া বুলি কয়েই, আৰু খাৰ চাহ খাই থাকিব লাগে। মই কেতিয়াবা অমিতাৰ দি বনাওঁ, কেতিয়াবা তিয়ঁহ থাকিলে তিয়ঁহে দি বনাওঁ। এতিয়াতো তিয়ঁহ পোৱা যায় নহয়নে, তিয়ঁহৰ লগত বনাই খায়ো ভাল লাগে। এইফালে মই তিয়ঁহ আৰু আলু গুচাই লৈ ইয়াত ধুনীয়াকৈ কাটি লৈছোঁ। মাছখিনি আনহাতে মই ভাজি লৈছোঁ, যিহেতুকে তৰকাৰী এখনো বনাব লাগিব। এইফালে মোৰ মাছখিনি প্ৰায় ভাজি লোৱা হৈ গৈছে। এয়া কাঢ়ি লওঁ এতিয়া মাছখিনি। আপোনালোকে বাৰু খাই ভাল পায়নে নাপায় জনাবচোন দেই খাৰটো। এইফালে মোৰ মাছখিনি ভাজি হৈ গ'ল। এতিয়া কলখাৰৰ এনেদৰে বাকলি আমি শুকুৱাই থওঁ, এয়া এটা পুৰি লৈছোঁ আৰু এয়া এনেদৰে পানীত দি লৈছোঁ। কলখাৰ দি বনাম, তেতিয়া বেছি ভাল লাগে চ'দা খাৰ দিয়াতকৈ। আৰু এইফালে ইয়াতে এতিয়া মই পিঁয়াজ, আদা, নহৰু, জলকীয়া, তিয়ঁহ, আলু গোটেইকেইটা দি পেলাই এতিয়া ভাজি ল'ম। এনেদৰে অলপ টাইম ভাজি লৈ এতিয়া নিমখ দি দিছোঁ। অকণমান টাইম ভাজি হোৱাৰ পিছতে এয়া মাছৰ মাথা দুটা দিলোঁ। মই হালধি ব্যৱহাৰ নকৰোঁ, কিন্তু মাছৰ মাথা দুটা ঘপককৈ তেলতে ভাজি দিলোঁ যে। আৰু এইফালে খাৰ দি দিলোঁ, ধুনীয়াকৈ উলিয়াই লৈছিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ অলপ টাইম সিজিবৰ কাৰণে এৰি দিম। এয়া ধুনীয়াকৈ সিজি গ'ল। জলকীয়াখিনি ভাঙি দিছোঁ। এয়া আমাৰ খাৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ বাঢ়ি লৈছোঁ। এয়া তিয়ঁহৰ খাৰ মাছৰ মাথাৰ লগত মাছৰ জোল, ভাত আৰু নেমু আৰু জলকীয়াটো বাৰু পিছে এনেই সজাইহে লৈছোঁ দেই, জ্বলা হৈছে। আৰু নেমুটো পিছে নাখাওঁ, খাৰৰ লগত নেমু নাখাওঁ। আৰু আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এনেদৰে চাই থাকিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।